এভৰিৱান আপোনালোক সকলোকে মোৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মোৰ বিয়া মই নিজে নিজৰ বিয়াত ব্লগ বনাইছো বহুত লাকি ফিল কৰিছো আৰু চাওক নিজৰ মা দেউতাৰ ঘৰত আহি পালোহি কাইলে মোৰ ৰিসেপশন আছে সকলোকে ইনভাইট কৰিছিলো কিন্তু সকলোৱে আহিব নোৱাৰিলে আৰু কিছুমানে হোৱাটছএপত আহিব নোৱাৰিলো বুলি কমেন্ট কৰিছে হেতু কাৰণে বেয়া পাইছো ৰিপ্লাই নাই কৰা আৰু দিতি আহিছে স্পেশালি আৰু আহিছে সাইকেল ৰাইডাৰ মোৰ লগতে আহিছে আৰু কাইলেও আহিব মোৰ ইউটিউবৰ লগৰ আৰু ইয়া চাওক মোৰ বিয়াৰ পেন্ডেল আপোনালোকক দেখাই আছো আপোনালোকে আৰু ভিতৰলে আহি থাকক আৰু মেহেন্দি আকি মে সব খালি কৰি থৈছো ভাত খুৱাই নাই আপা আপোনালোকক দেখাই আছো ভিডিঅ'ৰম ফৰকেপ তো মক্কা আবয়ে আরে কিন্দা ব্লগাৰ দা কিন্দা মোৰ ভাল লাগিছে না দিতি আৰু ইয়াত আহিছে দিতি ইয়া চাওক নমস্কাৰ এই আমাৰ দিতি আহিছে আৰু এই আমাৰ ভাইটি আকু ভাইটি আকাশ আই লাভ ইউ আই হ্যাভ এ বয়ফ্রেন্ড থ্যাঙ্কস ইয়া বেচেৰা ন দেখা পাম মিছা মৰা এয়া হৈছে বিয়াৰ পেণ্ডেল চাওকচোন ইমান ধুনীয়াকে ডেকোৰেশ্যন কৰিছে আমাৰ ৰিলেটিভে হয় প্ৰণৱজ্যোতি দলে দাদা তাৰ ভাগৰ নাম্বাৰটো মই ধুনীয়াকে স্ক্ৰীনত দি দিছো আপোনালোকে কন্টেক্ট কৰিব পাৰিব নিজৰ বিয়া বুলি ক'লে কিমান ব্যস্ত থাকিব লাগে নহয়নে বাৰু মই একেবাৰে আজৰি পোৱা নাই আৰু ভিডিঅ'বিলাক বহুত লেটকে দিয়া হৈছে আপোনালোকে বেয়া নাপাব একেবাৰে এইকেইদিন যে মই ইউটিউবত একেবাৰে ভিডিঅ' দিব পৰা নাই বহুত বেয়া লাগিছে হয়তো বহুত মানে টাইম লৈ এডিট কৰোতে সেইটো কাৰণে দিব পৰা নাই যিহেতু নিজৰ বিয়া কিবা কিবি যোগাৰ কৰি থাকো ক'তবাত কমি হৈছে নেকি কিবা হৈছে নেকি এইবোৰ চাই থাকোতেই মানে মোৰ দেৰি হৈ গৈছে আৰু কৰিডৰটো চাওকচোন ইমান ধুনীয়া লাগিছে যেনেকৈ আমাৰ ৰাস্তাটোৰ পৰা ঘৰলৈ মানে বহুত দীঘলীয়া ৰাস্তা গোটেইখিনিয়ে মানে ধুনীয়াকৈ বনাইছে আৰু এই আমাৰ ভণ্টি তাই ফুলবিলাক ডেকোৰেশ্যন কৰি আছে যিহেতু নিজৰ ৰিলেটিভৰে পেণ্ডেল নহয় যে বাৰু সেইটো কাৰণে তাইও হেল্প কৰি দিছে আৰু আমাৰ ঘৰত এয়া সম্পত্তিয়ে ইহঁতৰ মানে কথা বতৰা চলি আছে আৰু এইফালে আমাৰ ভাইটিহঁতে ধুনীয়াকৈ ডান্স কৰি আছে তাই আকৌ মোৰ কুলহালি দেই তাই মোৰ লগত আহিছেগে বিয়াৰ দৰা ঘৰৰ পৰা আৰু এয়া চাওক ধুনীয়াকৈ কইনা বহা জেগাটো আৰু আমাৰ পূজা বাইদেউ আকৌ মেহেন্দি আঁকি আছে আৰু এইফালে আমাৰ ভণ্টিৰ লগৰো আহিছে আমাৰ ভাইটি এইবোৰ চব আহিছে দেই ভাইটিহঁত কিন্তু আমাক বহুত হেল্প কৰিছে ইহঁতক ভিডিঅ' যোগেদি থেংক ইউ জনাইছোঁ আৰু ইমান মৰমৰ ইহঁতক মই সৰুৰ পৰা পাইছোঁ সেইটো কাৰণে ইহঁত বহুত প্ৰিয় দেই ইহঁতে বহুত হেল্প কৰিছে কামত আৰু এই আমাৰ পেহী আৰু খুৰী দুইজনীয়ে উঠি আছে এইফালে আমাৰ পেহী ছোৱালী আকৌ চাওকচোন কিমান ধুনীয়া লাগিছে এইখিনি যে বহুত মিছ কৰিছোঁ মই এতিয়া হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই দীপশিখা ৰিলেশ্যনশ্বিপ ব্লগ ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু নিজৰ বিয়াত নিজে ব্লগ বনাইছোঁ বহুত লাকি দেই মই এয়া মোৰ ইংনে গৈ আছে তাৰপৰা এয়া মিষ্টাৰ আৰু আমাৰ ৰাইডাৰ নিজে কৈছে আৰু আমাৰ ইয়াকামতিও গৈ আছে এইয়া হেল্ল' কৈ দে এতিয়া আমি গৈ আছোগে গাইজ আৰু এইফালে আগতো মানুহ গৈ আছে দুজনমান আপোনালোকক দেখাই থাকিম একেবাৰে ঘৰত দেখাম ন তাৰ ঘৰত নিয়ম নীতি কৰি আহিছোঁ কিন্তু এইবোৰ আপোনালোক দেখাবলৈ মোৰ সময়ে নহ'ল মানে হুলস্থুলকৈ ওলাই আহিছোঁ যে নিজৰ মোবাইলটো এনেকৈ ধৰি থাকিলে ভাল নালাগে যে সেইটো কাৰণে চ' গাইজ আপোনালোকে এনজয় কৰক স্কিপ নকৰিব এয়া দেখিছেনে আমি আহি পালোহি ধনাগুৰি ঘাট একেবাৰে লাষ্ট ফেৰী আমি পালোঁ অলপমান ৰখিব লাগিব হেনো এতিয়া ফেৰী ফুল হৈ আছে যে আমি যোৱা দিনাখন ইমানেই ঠাণ্ডা পৰিছে নহয় কি ক'ম আৰু ইমান বতাহ বলিছে যিহেতু ব্ৰহ্মপুত্ৰৰ ওচৰত আছোঁ ন সেইটো কাৰণে ঠাণ্ডাটো বহুত বেছি হ'লগৈ এতিয়া আমাৰ নিয়ম কৰিছে চাওকচোন এতিয়া মোক উঠাইছেগৈ ঘৰৰ ভিতৰত মাহঁতৰ আঁতৰিছে আৰু যেনিবা ভাইটিহঁতে কৈছে কাটিব মন যোৱা নাই নেকি বোলে কান্দা বোলে কিন্তু মোৰ মনটো ইমান যোৱা নাই বুকুখন কিন্তু বহুত ধপধপা আছিলে
Hello guys. আৰু ইয়াৰ কি আছে?